যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ত আমি পালোঁ যীশুখ্ৰীষ্টৰ বংশাৱলী আৰু কুমাৰী মৰিয়মৰ গৰ্ভত যীশুখ্ৰীষ্টৰ জন্মৰ কথা। কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ পবিত্ৰ আত্মাৰ শক্তিৰে মৰিয়মে প্ৰভু যীশুক গৰ্ভধাৰণ কৰিছিল। 2 নম্বৰ অধ্যায়ত আমি ইতিমধ্যে পালোঁ যীশুখ্ৰীষ্টৰ জন্মৰ পাছত আকাশত ওলোৱা আচৰিত তৰাটো দেখি তেওঁক বিচাৰি জ্যোতিষী পণ্ডিতসকল জেৰুচালেমলৈ আহে আৰু হেৰোদ ৰজাৰ ওচৰ পায়। হেৰোদৰ প্ৰশ্নৰ উত্তৰত অধ্যাপকসকলে জনায় যে যীশু বৈতলেহেমত জন্মিব লাগে। হেৰোদে জ্যোতিষী পণ্ডিতসকলক বৈতলেহেমলৈ পঠিয়াই দি যীশু জন্মা সঠিক ঠাইৰ বিষয়ে জানি লৈ উভতি আহি তেওঁক জনাবলৈ কয়। তৰাটি আকৌ ওলায় আৰু সেইটোৰ নিৰ্দেশনাতে জ্যোতিষী পণ্ডিতসকলে যীশু থকা ঘৰ বিচাৰি পায় আৰু তেওঁক প্ৰণিপাত জনাই উপাসনা কৰি সোণ, ধূনা এঠা আৰু গন্ধৰস উপহাৰ দিয়ে। আজি আমি তাৰ পাছৰ কথাখিনি চাবলৈ পাম। পাঠ কৰি দিম মুঠিয়ে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। পাছে হেৰোদৰ ওচৰলৈ উলটি নাযাবলৈ তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পাই আন বাটেদি নিজৰ নিজৰ দেশলৈ গুচি গ'ল। জ্যোতিষী পণ্ডিতকেইজনে হেৰোদ ৰজাৰ কথা হয়তো বিশ্বাস কৰিছিল। হেৰোদেও গৈ শিশু যীশুক প্ৰণিপাত জনাব বুলি হয়তো তেওঁলোকে ভাবিছিল আৰু হেৰোদে কোৱাৰ দৰেই তেওঁলোক হেৰোদৰ ওচৰলৈ গৈ শিশু যীশু থকা ঠাইখিনিৰ বিষয়ে হেৰোদক জনালেহেঁতেন। কিন্তু হেৰোদে শিশু যীশুক হত্যা কৰিলেহেঁতেন যদিহে প্ৰভুৰ এজন দূতে সপোনত জ্যোতিষী পণ্ডিতকেইজনক সাৱধান কৰি আন বাটেৰে দেশলৈ উভতি যাবলৈ নকলেহেঁতেন। তেওঁলোকে হয়তো দক্ষিণে হিব্ৰুনৰ ফালে আহি মৌৰু সাগৰৰ দক্ষিণেৰে পাৰ হৈ গুচি গৈছিল আৰু তেনেদৰে হেৰোদৰ পৰা তেওঁলোক সাৰি গৈছিল। 13 নম্বৰ পদটো পঢ়িম। পাছে চোৱা, তেওঁলোক গলত প্ৰভুৰ দূত এজনে যোছেফক সপোনত দৰ্শন দি ক'লে, উঠা, ল'ৰাটি আৰু তেওঁৰ মাকক লৈ মিছৰ দেশলৈ পলাই যোৱা
আৰু মই তোমাক একো নকওঁ মানে তাতে থাকিবা, কিয়নো ল'ৰাটিক বিনাশ কৰিবলৈ হেৰোদে তেওঁক বিচাৰিবলৈ উদ্যত হৈছে। প্ৰভুৰ দূতে সপোনত যোচেফক দেখা দি জনালে যে শিশুটিক বেথলেহেমৰ পৰা উলিয়াই লৈ যোৱাৰ সময় হ'ল, কাৰণ হেৰোদে শিশুটিক বধ কৰিবলৈ বিচাৰিব। 14 নম্বৰ পদ, তাতে তেওঁ উঠি ল'ৰাটি আৰু তেওঁৰ মাকক ৰাতিয়েই লৈ মিছৰ দেশলৈ গুচি গ'ল। যোচেফে কোনো প্ৰশ্ন নকৰাকৈ লগে লগে গুচি গ'ল। ইয়াত যোচেফৰ তাৎক্ষণিক বাধ্যতা বিশেষভাৱে মন কৰিবলগীয়া। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিম। আৰু হেৰোদৰ মৃত্যুলৈকে সেই ঠাইতে থাকিল। মিছৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলোঁ। এই যি বচন ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। এইটো হোছেয়া 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ এটা উদ্ধৃতি। এইটো এটা অপূৰ্ব ভাৱবাণী, কাৰণ ইয়াৰ এটা ঐতিহাসিক পটভূমি আছে। মিছৰৰ পৰা পুত্ৰক মাতি আনিলোঁ। সেয়া আছিল এটা জাতি, ইছৰাইল জাতি। আৰু মিছৰ দেশৰ পৰা মোৰ পুত্ৰক মাতি আনিলোঁ, আৰু তেওঁ হৈছে এজন ব্যক্তি, এটি শিশু। গতিকে যোচেফে শিশুটি আৰু মাকক লৈ মিছৰলৈ গুচি গ'ল, আৰু ঈশ্বৰে তেওঁক অৰ্থাৎ শিশুটিক মাতি ননালৈকে তাতেই থাকিল। 16 নম্বৰ পদটো পঢ়ি দিম। তেতিয়া হেৰোদে জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে বঞ্চিত হোৱা দেখি অতিশয় কুপিত হ'ল, আৰু জ্যোতিষী পণ্ডিত কেইজনৰ পৰা ঠিককৈ সুধি লোৱা কাল অনুসাৰে বেথলেহেম আৰু তাৰ সকলো সীমাত থকা 2 বছৰীয়া আৰু তাতকৈও কম বয়সীয়া আটাইবোৰ ল'ৰাক মানুহ পঠাই বধ কৰালে। এতিয়া আমি যিখিনি কথা ক'বলৈ ওলাইছোঁ, তাৰে কিছুখিনি অনুমানৰ ভিত্তিত আৰু কিছুখিনি প্ৰকৃত তথ্যৰ ভিত্তিত আমি ক'ব খুজিছোঁ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সেই জ্যোতিষী পণ্ডিত কেইজন মেৰখীয়াসকলে গোহালি ঘৰত উপস্থিত হোৱাৰ সময়ত আহি পোৱা নাছিল। জ্যোতিষী পণ্ডিত কেইজন পিছত আহিছিল, আৰু 11 নম্বৰ পদ অনুসাৰে পৰিয়ালটো এটা ঘৰলৈ স্থানান্তৰিত হৈছিল। যেতিয়া হেৰোদে জ্যোতিষী পণ্ডিত কেইজনৰ লগত কথা পাতিছিল, তেতিয়া তেওঁ তৰাটো ওলোৱাৰ সঠিক সময় জানি লৈছিল। আমি অনুমান কৰিব পাৰোঁ যে জ্যোতিষী পণ্ডিত কেইজনে হয়তো কৈছিল যে তৰাটো ওলোৱাৰ পৰা এবছৰমান হৈ গ'ল। যদিহে আমি অনুমান কৰা মতে জ্যোতিষী পণ্ডিত কেইজন পূব ফালৰ বিভিন্ন অঞ্চলৰ পৰা এঠাইত গোট খাই তাৰ পৰা জেৰুচালেমলৈ যাত্ৰা আৰম্ভ কৰিছিল, তেনেহ'লে জেৰুচালেম আহি পোৱালৈকে যথেষ্ট সময় লাগিছিল, কাৰণ সেই সময়ত কোনো উৰাজাহাজেৰে নহয়, উটৰ পিঠিত উঠিহে তেওঁলোকে আহিব লাগিছিল। হয়তো এবছৰ বা তাতকৈ অধিক সময় তেওঁলোকৰ লাগিছিল। কিন্তু জ্যোতিষী পণ্ডিত কেইজন উভতি আহি শিশুটিৰ বিষয়ে নজনোৱাৰ বাবে হেৰোদৰ ইমান খং উঠিছিল যে তেওঁ হয়তো কৈছিল যে যদিও জ্যোতিষী পণ্ডিত কেইজনে তৰাটো ওলোৱা এবছৰমান হোৱা বুলি কৈছিল, কিন্তু মই তাক দুগুণ কৰি 2 বছৰ বুলি ধৰি ল'ম, আৰু 2 বছৰ আৰু তাতকৈ কম বয়সীয়া সকলো শিশুকে বধ কৰাম। হেৰোদ সঁচাকৈয়ে এজন উন্মাদ লোক আছিল বুলি আমি সহজে বুজি পাওঁ। 17 আৰু 18 নম্বৰ পদ, তেতিয়া এই যি বচন জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল যে ৰামাত ক্ৰন্দন আৰু মহাশোকৰ বিলাপ শুনা গ'ল। ৰাহেলে তেওঁৰ সন্তানবিলাকলৈ কান্দি কান্দি সিহঁত নাইকিয়া দেখি সান্তনা পাবলৈ ইচ্ছা নকৰিলে, এই বচন সিদ্ধ হ'ল। এইটো এটা আচহুৱা ধৰণৰ ভাৱবাণী। জিৰিমিয়াই কোৱা নাছিল যে ক্ৰন্দন আৰু উচুপনিৰ শব্দ বেথলেহেমত শুনা যাব। অৱশ্যে বেথলেহেমতো নিশ্চয় যথেষ্ট ক্ৰন্দন হৈছিল, কিন্তু জিৰিমিয়াই ৰামাৰ কথা উল্লেখ কৰিছে। আৰু এই ঠাইখন জেৰুচালেমৰ যিমান উত্তৰে, বেথলেহেম জেৰুচালেমৰ পৰা সিমান দক্ষিণে, অৰ্থাৎ সম্পূৰ্ণ বিপৰীত দিশত। আৰু ৰামা আছিল জিৰিমিয়া ভাৱবাদীৰ দেশ। আমি অনুমান কৰিব পাৰোঁ যে যেতিয়া হেৰোদে সৈন্যবোৰক শিশু হত্যা কৰিবলৈ আদেশ দিছিল, তেতিয়া অধিনায়কজনে হয়তো ক'ৰ পৰা আৰম্ভ কৰিব সুধিছিল। তেতিয়া হয়তো হেৰোদে কৈছিল যে জেৰুচালেমক কেন্দ্ৰ হিচাপে লৈ দক্ষিণে বেথলেহেম আৰু উত্তৰে ৰামালৈকে ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্ত আঁকি সেই বৃত্তাকাৰ অঞ্চলটোত থকা সকলো 2 বছৰীয়া আৰু তাতকৈ কম বয়সীয়া শিশুক বধ কৰিব লাগে। অথচ ৰামা যীশুখ্ৰীষ্টৰ জন্মৰ লগত কোনোমতে জড়িত নাছিল। কিন্তু জিৰিমিয়াৰ ভাৱবাণী আখৰে আখৰে এনেদৰে ফলিয়াইছিল। বেথলেহেমৰ পৰা ৰামালৈকে প্ৰায় 20-25 মাইল ব্যাপী থকা অঞ্চলটোত ক্ৰন্দনৰ ৰোল উঠিছিল। এতিয়া 19 নম্বৰ পদটো পঢ়ি দিম। কিন্তু চোৱা, হেৰোদ মৰিলত প্ৰভুৰ দূত এজনে মিছৰ দেশত যোচেফক সপোনত দৰ্শন দি ক'লে,
আমি এটা কথা মনত পেলাব খুজিছোঁ। আদিপুস্তক ৩২ নম্বৰ অধ্যায়ত আমাক কোৱা হৈছে যে পনিয়েল নামে ঠাইত প্ৰভুৰ দূতে জাকুবক দৰ্শন দিছিল। কিন্তু ইয়াত প্ৰভুৰ দূত এজনে বুলি কোৱা হৈছে। প্ৰভুৰ দূত মানে মানুহ ৰূপে জন্ম লোৱাৰ আগত প্ৰভু যীশু, যেতিয়া তেওঁ আত্মাৰ ৰূপতে আছিল। আৰু এতিয়া প্ৰভু যীশু মানুহ ৰূপে শিশু অৱস্থাত মিছৰত আছে, আৰু প্ৰভুৰ এজন দূতে যোচেফক দৰ্শন দিছে। এতিয়া ২০ নম্বৰ পদটো পঢ়ি দিম। উঠা, ল'ৰাটি আৰু তেওঁৰ মাকক লৈ ইছৰাইল দেশলৈ যোৱা, কিয়নো যিবোৰে ল'ৰাটিৰ প্ৰাণ বিচাৰিছিল সেইবোৰ মৰিল। যীশুখ্ৰীষ্ট মিছৰৰ পৰা আকৌ ইছৰাইললৈ অহাটো প্ৰয়োজনীয় আছিল। সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণটো এয়ে আছিল যে যিহেতু যীশুখ্ৰীষ্ট বিধানৰ অধীনতেই জন্ম হৈছিল, তেওঁ বিধানৰ অধীনতে বিধান পালন কৰি জীৱন কটোৱাটো প্ৰয়োজন আছিল। আচলতে একমাত্ৰ প্ৰভু যীশুৱেই বিধান সম্পূৰ্ণৰূপে পালন কৰিছিল। তেওঁ মিছৰৰ প্ৰভাৱৰ পৰা ওলাই আহিবই লাগিব। মুচিৰ নিচিনাকৈ নাইবা মিছৰত এটা জাতি হিচাপে গঢ় লৈ উঠা ইছৰাইলৰ সন্তানবিলাকৰ নিচিনাকৈ তেওঁ মিছৰত ডাঙৰ দীঘল হ'ব নালাগিব। ২১ আৰু ২২ নম্বৰ পদ। তেতিয়া তেওঁ উঠি ল'ৰাটি আৰু তেওঁৰ মাকক লৈ ইছৰাইল দেশলৈ আহিল। কিন্তু যিহুদিয়াত আৰ্খিলায়ে তেওঁৰ পিতৃ হেৰোদৰ পদ পাই ৰাজ্য শাসন কৰা শুনি তালৈ যাবলৈ তেওঁ ভয় কৰিলে। পাছে সপোনত ঈশ্বৰৰ আদেশ পাই গালিল প্ৰদেশলৈ আঁতৰি গ'ল। অৱশ্যে এই আৰ্খিলাও আন এজন হেৰোদ বুলিয়েই ক'ব পাৰি। তেওঁ অতি নিষ্ঠুৰ লোক আছিল। ২৩ নম্বৰ পদ। আৰু নাচৰত নামেৰে এখন নগৰলৈ গৈ বাস কৰিলে। তেওঁক নাচৰতীয়া বোলা হ'ব। এই যি বচন ভাৱবাদীসকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। তেওঁক নাচৰতীয়া বোলা হ'ব। ইব্ৰী ভাষাত নাচৰত শব্দটো আছিল নেজ্জাৰ, যাৰ অৰ্থ হৈছে ডাল বা গজালি। নাচৰত নগৰখন এখন অতি সাধাৰণ ঠাই আছিল বাবে ঠাইখনক তুচ্ছ দেখুৱাবৰ বাবে তেনেকৈ আখ্যা দিয়া হৈছিল। যিচয়া ১১ নম্বৰ অধ্যায়ৰ ১ পদৰ ভাৱবাণী, যিচয়া ৫৩ নম্বৰ অধ্যায়ৰ ২ আৰু ৩ নম্বৰ পদ, আৰু গীতমালা ২২ নম্বৰ গীতৰ ৬ নম্বৰ পদটো নাচৰতীয়া শব্দৰ সৈতে জড়িত। কিন্তু প্ৰভু যীশুক সেই নামটো দিয়া হৈছিল কেৱল যিচয়ৰ মূঢ়াৰ পৰা ওলোৱা গজালি হোৱা বাবেই নহয়, কিন্তু তেওঁ নাচৰত নগৰত ডাঙৰ দীঘল হোৱা বাবে তেওঁক নাচৰতীয়া বোলা হৈছিল, আৰু যাৰ যোগেৰে ভৱিষ্যৎবাণীবোৰ ফলিয়াইছিল। ইয়াত আমি খ্ৰীষ্টৰ জন্মৰ সৈতে জড়িত ঠাইবোৰৰ বিষয়ে ৪টা ভৱিষ্যৎবাণী দেখিবলৈ পাইছোঁ। তেওঁ বৈতলেহেমত জন্মগ্ৰহণ কৰা, তেওঁক মিছৰৰ পৰা মাতি অনা, ৰামাত ক্ৰন্দন হোৱা, আৰু তেওঁক নাচৰতীয়া বুলি কোৱা। এই গোটেইকেইটা কথা অতি স্বাভাৱিকভাৱে ফলিয়াইছিল। এই সকলোবোৰ ঠাই তেওঁ স্পৰ্শ কৰিছিল, আৰু এসময়ত যথেষ্ট অদ্ভুত যেন লগা ভৱিষ্যৎবাণীবোৰ অতি সুন্দৰভাৱে আৰু সকলোৱে বুজি পোৱা ধৰণেই বাস্তৱত পৰিণত হৈছিল। এতিয়া আমি ৩ নম্বৰ অধ্যায়ৰ পৰা চাম। ৩ নম্বৰ অধ্যায়ত আমি প্ৰথমতেই পাওঁ যোহন বাপ্তাইজক আৰু তেওঁৰ পৰিচৰ্যাৰ কথা। পাঠ কৰি দিম ৩ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ। সেই কালত যোহন বাপ্তাইজকে আহি যিহুদিয়াৰ অৰণ্যত ঘোষণা কৰি ক'লে, মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। এতিয়া যোহন বাপ্তাইজকে হঠাতে আহি শাস্ত্ৰৰ পাতৰ মাজত খোজ দিছে। যদি আমাৰ হাতত কেৱল মুঠিৰ শুভবাৰ্তাখনহে থাকিলহেঁতেন, তেন্তে আমি সুধিলোহেঁতেন তেওঁ ক'ৰ পৰা আহিছে, তেওঁৰ পটভূমি কি? কাৰণ মুঠি আমাক সেইবোৰৰ কোনোটোৱেই দিয়া নাই, আৰু তাৰ কাৰণটো স্পষ্ট। মলাখী ভাৱবাদীয়ে কৈছিল যে আহিবলগীয়া দূতজনে ৰজাৰ আগমনৰ বাট প্ৰস্তুত কৰিবলৈ আহিব। চোৱা, মই নিজ দূতক পঠাম, আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব। মলাখী ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। এই দূতজনে আছিল যোহন বাপ্তাইজক। ডেলিভাৰী বয় এজনে যেতিয়া আমাৰ দুৱাৰমুখত থিয় হৈ কিবা এটা ডেলিভাৰী কৰে, তেতিয়া আমি তেওঁক জানো সুধোঁ তেওঁৰ ঘৰ ক'ত, তেওঁৰ মাক দেউতাক কোন, তেওঁৰ পূৰ্বপুৰুষসকল ক'ৰ, ইত্যাদি ইত্যাদি। সেইবোৰৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাথাকে। আমি তেওঁ দিবলৈ অহা বস্তুটোৰ প্ৰতিহে আগ্ৰহী, কাৰণ সেইটোহে সকলোতকৈ গুৰুত্বপূৰ্ণ, আৰু আমি সেইটোৱেই বিচাৰোঁ। গতিকে আমি হাতত বস্তুটো লৈ তেওঁক ধন্যবাদ জনাই বিদায় দিওঁ, আৰু তেওঁৰ কাম তাতেই শেষ। যোহন বাপ্তাইজকে অতি স্পষ্টকৈ কৈছিল যে তেওঁ কেৱল দূতহে আছিল, আৰু মুঠিয়েও সেই কথা স্পষ্ট কৰি দিছে। সেয়েহে তেওঁ যিহুদিয়াৰ মৰুভূমিত প্ৰচাৰ কৰি কৰি শাস্ত্ৰৰ পৃষ্ঠালৈ সোমাই আহিছে। তোমালোকে মন পালটন কৰা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। এতিয়া এই কথাকেইটা আমি অলপ চাব পাৰোঁ।
মন পালটন কৰা, স্বৰ্গৰাজ্য আৰু ওচৰ হ'ল। গোটেইকেইটা কথাই অতি গুৰুত্বপূৰ্ণ। মন পালটন কৰা হৈছে এনে এক অভিব্যক্তি যিটো সদায় ঈশ্বৰৰ লোকসকলক ঘূৰি আহিবৰ বাবে প্ৰত্যাহ্বান হিচাপে দিয়া হৈছে। মূল গ্ৰীক ভাষাত মন পালটন কৰাটো মেটানইয়া, যাৰ অৰ্থ হৈছে নিজৰ মন সলনি কৰা। আপুনি এটা দিশত গৈ আছে, তাৰ পৰা ওলটি আন এটা দিশলৈ যাওক। আমি ভাবোঁ যে মন পালটন কৰাটো মূলতঃ পৰিত্ৰাণ পোৱা লোকসকলৰ বাবে, অৰ্থাৎ যিকোনো সময়ৰ ঈশ্বৰৰ লোকসকলৰ বাবে। বিভিন্ন কাৰণৰ ফলস্বৰূপে তেওঁলোক চেঁচা আৰু উদাসীন হৈ পৰিলে ঘূৰি আহিব লাগে। প্ৰকাশিত বাক্যৰ 2 আৰু 3 নম্বৰ অধ্যায়ত এছিয়া মাইনৰৰ 7টা মণ্ডলীলৈ সেইটো বাৰ্তা আছিল, আৰু সেয়া আছিল স্বয়ং প্ৰভু যীশুৰ বাৰ্তা। কোনোবাই হয়তো সুধিব পাৰে, পৰিত্ৰাণ নোপোৱা মানুহজনক কোৱা হৈছে বিশ্বাস কৰাৰ কথা। সেইটোৱে আছিল ফিলিপিয়া দাৰোগাজনক পাচনি পৌলে দিয়া বাৰ্তা। পাচনিৰ কৰ্ম 16 নম্বৰ অধ্যায় 31 নম্বৰ পদত আমি সেই কথা পাওঁ। সেই বৃদ্ধ দাৰোগাজনে মন পালটন কৰাৰ প্ৰয়োজন নিশ্চয় আছিল, কিন্তু যেতিয়া কোনো এজন পৰিত্ৰাণ নোপোৱা মানুহে যীশুত বিশ্বাস কৰে, তেতিয়া তেওঁ মন পালটন কৰিছে বুলি আমি ক'ব পাৰোঁ। বিশ্বাস কৰাৰ অৰ্থই হ'ল খ্ৰীষ্টৰ ওচৰলৈ অহা, আৰু যেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ আহোঁ, তেতিয়া আমি কিবা এটাৰ পৰা ঘূৰি আহিব লাগিব। যদি আমি কিবা এটাৰ পৰা ঘূৰি অহা নাই, তেন্তে আমি প্ৰকৃততে খ্ৰীষ্টৰ ওচৰলৈ অহা নাই। গতিকে মন পালটন কৰাটো সঁচাকৈয়ে বিশ্বাস কৰা কাৰ্যটোৰ এটা অংশ, কিন্তু আজি পাপত হেৰাই থকা লোকসকলক দিবলগীয়া উচিত প্ৰাথমিক বাৰ্তাটো হ'ল প্ৰভু যীশুত বিশ্বাস কৰাৰ বাবে দিয়া বাৰ্তা। এই কথাটো আমি বুজি পাওঁ যে যেতিয়া কোনো এজন মানুহে খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰে আৰু যদি সঁচাকৈ তেওঁৰ ওচৰলৈ যায়, তেন্তে তেওঁ মন পালটন কৰি কিবা এটাৰ পৰা ঘূৰিবই। পুৰণি প্ৰকৃতিৰ সলনি নতুন প্ৰকৃতি তেওঁৰ জীৱনত প্ৰকাশ পাবই। স্বৰ্গৰাজ্য শব্দটোৰ অৰ্থ হৈছে পৃথিৱীৰ ওপৰত স্বৰ্গৰ শাসন। প্ৰভু যীশু হৈছে ৰজা। ৰজা অবিহনে ৰাজ্য হ'ব নোৱাৰে। ৰাজ্য অবিহনেও ৰজা থাকিব নোৱাৰে। শ্বেক্সপিয়েৰৰ এখন নাটকত তৃতীয় ৰিচাৰ্ডে কৈছিল, ঘোঁৰাৰ বাবে মোৰ ৰাজ্য। যদি তেওঁ নিজৰ ৰাজ্যখন ঘোঁৰাৰ সলনি দি দিলেহেঁতেন, তেন্তে তেওঁ আৰু ৰজা হৈ নাথাকিলেহেঁতেন। তেওঁ কেৱল ঘোঁৰাত উঠি থকা এজন মানুহ হ'লহেঁতেন। এজন ৰজাৰ ৰাজ্য এখন থাকিব লাগিব। গতিকে বাপ্তিস্মদাতা যোহনে স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি কৈ আচলতে কি বুজাব বিচাৰিছিল? তেওঁৰ কথাটোৰ অৰ্থ এইয়ে যে ৰজাৰ মাজেৰে স্বৰ্গৰাজ্য উপস্থিত হৈছে, আৰু এয়া হৈছে আত্মিক ৰাজ্য। বৰ্তমান কালত স্বৰ্গৰাজ্যৰ অস্তিত্ব আছেনে? নিশ্চয় আছে। যিসকলে প্ৰভুৰ ওচৰলৈ আহি তেওঁক ত্ৰাণকৰ্তা হিচাপে স্বীকাৰ কৰে, তেওঁলোকক তেওঁৰ ৰাজ্যলৈ স্থানান্তৰ কৰা হয়। তেওঁলোক তেওঁৰ হৈ পৰে, আৰু ৰজাৰ লগত প্ৰজাৰ যেনে সম্পৰ্ক, তাতকৈ তেওঁলোকৰ মাজত বহুত বেছি ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয়। খ্ৰীষ্ট হৈছে দৰা, আৰু বিশ্বাসীসকল তেওঁৰ কইনাৰ অংশ। কোনোবাই হয়তো সুধিব পাৰে, আমি তেওঁৰ আজ্ঞা পালন কৰিলেহে তেওঁৰ ৰাজ্যৰ প্ৰজা হ'ম নেকি? কথাটো তাতকৈ অধিক। আমি যিহেতু তেওঁক প্ৰেম কৰোঁ, সেইবাবেই তেওঁৰ আজ্ঞাবোৰ আমি পালন কৰিব লাগে। ই এক প্ৰেমৰ সম্পৰ্ক। প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা। যোহন 14 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। স্বৰ্গৰাজ্য হৈছে পৃথিৱীত স্বৰ্গৰ শাসন। সেইটো আজি হোৱা নাই। খ্ৰীষ্টই জগতখনৰ ওপৰত ৰাজত্ব কৰা নাই। খ্ৰীষ্টই কোনো ৰূপ, কোনো আকৃতি বা কোনো ধৰণে ৰাজত্ব কৰা নাই। কেৱল যিসকলে তেওঁক গ্ৰহণ কৰিছে, তেওঁলোকৰ হৃদয়তহে তেওঁ শাসন কৰি থাকে। অৱশ্যে তেওঁ আহি আছে পৃথিৱীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ। যেতিয়া তেওঁ কৰিব, তেতিয়া তেওঁ সকলো বিদ্ৰোহ দমন কৰিব, তেওঁ শাসন চলাব। স্বৰ্গৰাজ্য ৰজাজনৰ যুগেৰে, অৰ্থাৎ প্ৰভু যীশুৰ যুগেৰে ওচৰ চাপিছিল বা উপস্থিত আছিল। সেইটোৱে আছিল সেই সময়ত স্বৰ্গৰাজ্য উপস্থিত থকাৰ উপায়। মুঠিয়ে এতিয়া আমাক কৈছে যে তেওঁ যি লিপিবদ্ধ কৰিছে সেয়া ভাৱবাণীৰ পূৰ্ণতা। 3 নম্বৰ পদ। কাৰণ যিজনৰ বিষয়ে যিচয়া ভাৱবাণীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, সেইজন এওঁৱেই। এলিয়া ভাৱবাদীৰ এই ভাৱবাণী আমি পাওঁ যিচয়া 40 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত। অৰণ্যত ৰিঙিওৱা এজনৰ মাত।
বাপ্তিস্মদাতা জোহনে নিজকে অৰণ্যত ৰিঙিওৱাজন বুলিয়ে দাবী কৰিছিল আৰু তেওঁৰ উদ্দেশ্য আছিল প্ৰভুৰ পথ যুগুত কৰা। 4 নম্বৰ পদ, সেই জোহনৰ উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি আছিল। তেওঁৰ আহাৰ কচুৱা ফৰিং আৰু হাবিৰ মৌ। জোহন সঁচাকৈ এজন অদ্ভুত ব্যক্তি আছিল। তেওঁৰ খাদ্যাভ্যাস অদ্ভুত আৰু পিন্ধা সাজ পোছাকো আছিল অতি অস্বাভাৱিক। তেওঁ কেতিয়াও দাড়ি খুৰোৱা নাছিল। তেওঁৰ চুলিও দীঘল আছিল। এজন অস্বাভাৱিক মানুহ, কিন্তু এটা বিশেষ কাৰ্যৰ বাবে আগুৱাই গৈ থকা মানুহ। জোহন বাপ্তাইজক আছিল পুৰণি নিয়মৰ চৰিত্ৰবোৰৰ নিচিনা। এনেকুৱা লাগে যেন তেওঁ পুৰণি নিয়মৰ পৰা ওলাই নতুন নিয়মৰ পৃষ্ঠাবোৰৰ মাজেৰে সোমাই আহিছে। সেয়েহে জোহনক পুৰণি নিয়মৰ ভাৱবাদীসকলৰ ভিতৰত শেষৰজন ভাৱবাদী বুলিও ক'ব পাৰি। 5 নম্বৰ পদ, তেতিয়া জেৰুচালেম আৰু গোটেই যিহুদিয়াৰ আৰু জৰ্ডনৰ ওচৰৰ গোটেই অঞ্চলৰ লোক ওলাই তেওঁৰ ওচৰলৈ গৈ, এই কথাটো আমি মন কৰিব পাৰোঁ যে মানুহবোৰ নিজে তেওঁৰ ওচৰলৈ ওলাই গৈছিল। জোহনে কোনো ষ্টেডিয়াম বা প্ৰেক্ষাগৃহ বা গীৰ্জাঘৰ ভাড়াত লোৱা নাছিল আৰু নিমন্ত্ৰণ কৰা কোনো কমিটিও তেওঁৰ নাছিল। আচলতে তেওঁ চহৰলৈ একেবাৰে অহাই নাছিল। যদিহে কোনোবাই জোহনৰ কথা শুনিব বিচাৰে তেন্তে তেওঁ থকা সেই ঠাইলৈকে ওলাই গৈছিল আৰু স্পষ্টভাৱে জোহনৰ ওপৰত ঈশ্বৰৰ আত্মা আছিল। 6 নম্বৰ পদ, নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্ডন নদীত বাপ্তাইজিত হ'ল। এই গোটেইবোৰ কথাই এই লোকসকলৰ জীৱনত হোৱা পৰিৱৰ্তনক বুজাইছিল। তেওঁলোকে জোহনৰ বাপ্তিস্ম গ্ৰহণ কৰাৰ দ্বাৰা ইয়াৰ ইংগিত দিছিল যে তেওঁলোকে নিজৰ পুৰণি জীৱন এৰি নতুন জীৱনলৈ ঘূৰি আহিছে। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক এই সুযোগ আকৌ এবাৰ দিয়াৰ কাৰণে। প্ৰভু, আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ দৰ্শকসকলৰ বাবে। তেওঁলোকে যেন তোমাৰ বাক্যৰ পৰা যি শিকি আছে সেই সকলোবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব আৰু প্ৰভু সকলো কথাৰ বাবে তোমাতেই ভৰসা কৰি চলি থাকিব পাৰিব। প্ৰত্যেকৰ মনত তুমি এনে বিশেষ অনুগ্ৰহ প্ৰদান কৰা, কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু
তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলো আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে ডায়ুদ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে হিব্ৰু ভাষাত নাচৰত শব্দটো কি বুলি জনা যায়? অপশ্যন এ নেটজাৰ, অপশ্যন বি মেটানুয়া, অপশ্যন চি ফিলিপিয়া, অপশ্যন ডি ইফ্ৰইম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।